সমালোচনাত্মক চিন্তন ক্ৰিটিকেল থিংকিং বৰ সুন্দৰ হয়, বৰ দৰকাৰী হয়। সমালোচনাত্মক চিন্তন মানে হৈছে কোনো পৰিস্থিতিকে, কোনো মানুহকে, কোনো পৰিৱেশকে বিবেকহীন হৈ সম্পূৰ্ণৰূপে ভাল বুলি গণ্য কৰিবও নালাগে, সম্পূৰ্ণৰূপে বেয়া বুলিও গণ্য কৰিব নালাগে, সম্পূৰ্ণৰূপে ধনাত্মক বুলিও গণ্য কৰিব নালাগে আৰু সম্পূৰ্ণৰূপে ঋণাত্মক বুলিও গণ্য কৰিব নালাগে। বুজিব লাগে চালি জাৰি চাই যে সমগ্ৰ জীৱনটোৱেই, সমগ্ৰ বাহ্যিক পৰিৱেশেই আৰু আমাৰ আন্তৰিক পৰিৱেশো কেতিয়াও সম্পূৰ্ণৰূপে ধনাত্মক বা সম্পূৰ্ণৰূপে ঋণাত্মক হ'বই নোৱাৰে, কেতিয়াও সম্পূৰ্ণৰূপে ভাল বা সম্পূৰ্ণৰূপে বেয়া হ'বই নোৱাৰে। সমগ্ৰ জীৱনটোৱেই আৰু আমি সকলোবোৰেই সান মিহলি হয়, মিশ্ৰিত হয় ধনাত্মকতাৰ আৰু ঋণাত্মকতাৰ। আৰু কেৱল ধনাত্মক আৰু ঋণাত্মক বুলিয়েই নহয়, ধনাত্মক আৰু ঋণাত্মকৰ মাজতো বহুত কিবা কিবি আছে আৰু সেইবোৰৰ প্ৰভাৱো দেখা যায় জীৱনত, বাহ্যিক আৰু আন্তৰিক পৰিৱেশত। সেইবোৰৰ প্ৰতিও আমি সজাগ হ'ব লাগিব, বিভিন্ন লেয়াৰ্ছৰ প্ৰতি আমি সজাগ হ'ব লাগিব। ভাল আৰু বেয়াৰ মাজতো যে বহুত কিবা কিবি থাকে, সেই ক্ষেত্ৰতো আমি সজাগ হ'ব লাগিব। কেৱল ব্লেক এণ্ড হোৱাইট যে নহয়, গ্ৰেও থাকে বা বিভিন্ন অন্যান্য ৰং থাকে, সেইবোৰৰ প্ৰভাৱ থাকে জীৱনৰ ক্ষেত্ৰত, বাহ্যিক পৰিৱেশৰ ক্ষেত্ৰত আৰু আন্তৰিক পৰিৱেশৰ ক্ষেত্ৰত। সেই কথা আমি বুজিব লাগিব সজাগতাৰে। ভাল আৰু বেয়াৰ দৰে শব্দবোৰৰো যে বিভিন্ন অৰ্থ থাকিব পাৰে বিভিন্ন মানুহৰ ক্ষেত্ৰত, সেই বিষয়েও আমি সজাগ হ'ব লাগিব। আৰু বিবেকী হৈ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি নিজৰ অনুভৱেৰে কি ঠিক বুলি বুজিছোঁ আৰু কি ঠিক নহয় বুলি বুজিছোঁ, সেইবোৰৰ ওপৰত ভিত্তি কৰি নিৰ্ণয়বোৰ লৈ যাব লাগিব আমি। আৰু তেনে কৰি আমি যিবোৰ ভুলো কৰিম, জানিয়ে হওক বা নজনাকৈ হওক, সেইবোৰৰ পৰা উচিত নিৰপেক্ষতাৰে সঠিক শিক্ষা গ্ৰহণ কৰি আগুৱাই যাব লাগিব। তেনে কৰিহে আমি আনৰ লগতে নিজৰ বাবেও কিছুমান জৰুৰী পদক্ষেপ ল'ব পাৰিম। এইদৰে আমি সমালোচনাত্মক চিন্তনৰ প্ৰয়োগ কৰিব লাগিব, ক্ৰিটিকেল থিংকিঙৰ প্ৰয়োগ কৰিব লাগিব, আনৰ ক্ষেত্ৰতেই নহয় নিজৰ ক্ষেত্ৰতো। এনে বহু মানুহ আমি দেখা পাম, এনে বহু তত্ত্ব আমি দেখা পাম, বহু প্ৰভাৱ আমি দেখা পাম, যিবোৰৰ পৰা প্ৰধানকৈ বা অধিক ক্ষেত্ৰত ধ্বংসাত্মক বিভিন্ন প্ৰভাৱ প্ৰচলিত হৈ থাকে বা আমি পাই থাকোঁ। সেই তত্ত্ববোৰৰ পৰা, সেই মানুহৰ পৰা, সেই পৰিৱেশৰ পৰা আমি উচিত সজাগতাৰে দূৰত থাকিব লাগিব। আৰু তেনে তত্ত্ব, তেনে মানুহৰ পৰাও যে আমি বিবেকী হৈ কিছুমান উচিত শিক্ষা লৈ সহায় লাভ কৰিব পাৰোঁ, সেই বিষয়ে আমি বুজিব লাগিব। লগতে আমি নিজৰ আন্তৰিক পৰিৱেশতো কেনেধৰণৰ ধ্বংসাত্মক তত্ত্ব লুকুৱাই ৰাখিছোঁ, ধ্বংসাত্মক অভ্যাস পুহি ৰাখিছোঁ, সেইবোৰ ক্ষেত্ৰত সজাগ হৈ ব্যাপকতাৰ দিশে গতি কৰিব লাগিব, সমাধান কেন্দ্ৰিক হৈ নিজক শুধৰাই গৈ থাকিব লাগিব। এইদৰে আমি ক্ৰিটিকেল থিংকিং বা সমালোচনাত্মক চিন্তনৰ প্ৰয়োগ কৰিব লাগিব। বুজিব লাগিব যে মুদ্ৰাৰ দুয়ো পিঠি থাকে আৰু দুয়ো পিঠিকেই আমি চালি জাৰি চাব লাগিব। ধনাত্মকতা, ঋণাত্মকতা, ভাল বেয়া এনেধৰণৰ শব্দবোৰক বৰ সহজে গ্ৰহণ কৰি, অতি সৰলীকৰণ কৰি বা জেনেৰেলাইজেশ্যন কৰি জীয়াই গ'লে নহ'ব। নুৱান্সেছ বা বিভিন্ন লেয়াৰ্ছ আমি চাব পাৰিব লাগিব, বাহিৰতেই হওক বা নিজৰ ভিতৰতেই হওক। আৰু সেইদৰে চালি জাৰি চাই আমি প্ৰয়োজন সাপেক্ষে পদক্ষেপ লৈ যাব লাগিব, উচিত সুস্থ মানসিকতাৰ সহায় লৈ। চেষ্টা কৰি যাওঁচোন আহক।